এইখন ক্যালেণ্ডাৰ ইয়াত 1 চনৰ পৰা 3599 চনলৈকে এই ক্যালেণ্ডাৰখনত কোন চনৰ কোন তাৰিখে কি বাৰ হয় চাব পাৰি। সাধাৰণতে আমাৰ চাৰিৰে হৰণ গ'লে এই চনটো লিপিয়াৰ হয়। কিন্তু ইয়াত দেখা গৈছে যে 3600 চন অৰ্থাৎ 3600 খ্ৰীষ্টাব্দটো লিপিয়াৰ নহয়। আচ্ছা, এইটো এটা মানে গুৰুত্বপূৰ্ণ কথা। উজুগণিত বুলি ক্লাছ 6 আৰু 7 অৰ্থাৎ 6ষ্ঠ মান আৰু 7ম মানৰ কাৰণে এই দুখন কিতাপ লিখিছিল। আৰু 3024 চনটো যিটো ডেট সেইটো চাব লাগিলে প্ৰথমতে লাষ্টৰ দুটা ডিজিট ইয়াত ইয়াৰ্ছত আছে 24 আছে। 3024 লাষ্টৰ দুটা ডিজিট 24 আমি 24 লাইনত মানে ইয়াত এটা চাব লাগে। ইয়াত এটা ক্যালকুলেশ্যন আছে 3024টো চাব লাগিলে তাক 400ৰে হৰণ কৰিব লাগে। 400ৰে হৰণ কৰাৰ পিছত যিখিনি ৰৈ যায় মানে 400ৰে হৰণ কৰিলে 2800 আহে। 2800ৰ পিছত 224 ৰৈ যায় মানে যদি আমি ফ্ৰেকশ্যনত নাযাওঁ মানে। তো 224 এইটো ৰেঞ্জত আছে 201 to 300 ইয়াত ৰেঞ্জ ধৰা আছে কিছুমান। 201 to 300ৰ ভিতৰত 224টো আছে। 224টো এই ৰেঞ্জৰ লাইনটোত যদি জুনৰ মান্থটো চোৱা যায় তো ইয়াত বি আছে। এই বি লেটাৰটো তলত আৰু চাব লাগে। ইয়াত ABCDEFG এনেকুৱা লিখা আছে। ইয়াত বিটো চাব লাগে। বিৰ 17 জুন হৈছে। 17 জুনটো ইয়াত থাৰ্ছডে আহি আছে। এইটো যদি গুগলত বা বেলেগ আমাৰ মানে যিবিলাক কেলেণ্ডাৰ আছে মডাৰ্ণ কেলেণ্ডাৰ সেইবোৰত যদি চোৱা যায় এই থাৰ্ছডে আহিব সেইটো 17 জুনটো। এইটো 17 জুন এইটো থাৰ্ছডে আহি আছে 3024 চনত। হেল্ল' ফ্ৰেণ্ডছ, আজি মই এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে শুনি বা আপোনালোকে এই ভিডিঅ'টো চাই আচৰিত হ'ব যে আপোনালোকে যে কেলেণ্ডাৰ চাই, যিখন কেলেণ্ডাৰ আপুনি আজি চাই আছে আপোনালোকৰ ঘৰত আছে মানে 2024 বৰ্ষৰ প্ৰতিটো মাহৰ এটা কেলেণ্ডাৰ আছে। ঠিক সেই কেলেণ্ডাৰৰ এখনৰে কথা মই ক'ব গৈ আছোঁ। আৰু আজি মই যিখন আপোনালোকক কেলেণ্ডাৰ দেখুৱাম সেইখন হৈছে যিটো প্ৰথম বৰ্ষ মানে এক বছৰৰ পৰা 3599 বছৰলৈ এখন কেলেণ্ডাৰ। আৰু যিখন কেলেণ্ডাৰ আজিৰ পৰা বহু বছৰ আগতে মানে প্ৰস্তুত কৰি উলিয়াইছিল আমাৰ বৰপেটাৰ প্ৰয়াত শ্ৰদ্ধাৰ বনমালী মিশ্ৰ ছাৰ। তেখেত এজন বিশিষ্ট গণিতজ্ঞ আছিল। গতিকে আজি মই তেওঁৰ কথা অকণমান আপোনালোকক জনাম। আৰু মোৰ লগত আছে বনমালী মিশ্ৰ ছাৰৰ সন্তান নলিনী ৰঞ্জন মিশ্ৰ খুৰা আছে মোৰ লগত। গতিকে খুৰাৰ পৰা মই সেই কেলেণ্ডাৰখনৰ কিছু স্মৃতি বা কেলেণ্ডাৰখনৰ যি ফিচাৰ্ছ তাক কেনেধৰণে ইউজ কৰা হয় কিছু কথা মই খুৰাৰ পৰা জানিব চেষ্টা কৰিম। তেখেতৰ জন্মৰ পৰা মই কৈছোঁ। তেখেতে 1915 চনৰ 2 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছে পাটবাউসী শংকৰদেৱ থানত, শ্ৰী শংকৰদেৱ থানত তেওঁ জন্মগ্ৰহণ কৰিছে। আৰু তাত থাকি তেওঁ পঢ়া শুনা কৰিছে বৰপেটা চৰকাৰী হাইস্কুলত। তাৰপিছত তেওঁ বৰপেটা বিদ্যাপীঠত এজন শিক্ষক হিচাপে বহু বছৰ শিক্ষকতা কৰাৰ পিছত তেওঁ ভেল্লা হাইস্কুলত প্ৰধান শিক্ষক হিচাপে ইয়াৰ পৰা বদলি হৈ গুচি যায়। তাৰপিছত তাত কেইবছৰমান থাকি তাৰ পৰা তেওঁ বৰপেটা জোৰৰাম পাঠক ছোৱালী হাইস্কুলত প্ৰধান শিক্ষক হিচাপে আহে। আৰু তাত সেইখন স্কুলতে তেওঁ 1979 চনত অৱসৰ লয়।
আৰু সেই সময়ছোৱাৰ ভিতৰতে তেওঁ 1971-72 চনত ৰাষ্ট্ৰপতি VV গিৰিৰ দ্বাৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে এজন কৃতি শিক্ষক হিচাপে। আৰু এই জোৰৰাম পাঠক ছোৱালী হাইস্কুলত প্ৰধান শিক্ষক হৈ থকা অৱস্থাতে তেওঁ এখন কেলেণ্ডাৰ উলিয়ায় আৰু সেই কেলেণ্ডাৰখন 1 চনৰ পৰা 3599 চনলৈকে মানে চাব পাৰি। মই কেলেণ্ডাৰখন দেখুৱাইছোঁ। এইখন কেলেণ্ডাৰ ইয়াত 1 চনৰ পৰা 3599 চনলৈকে এই কেলেণ্ডাৰখনত কোন চনৰ কোন তাৰিখে কি বাৰ হয় চাব পাৰি। ইয়াত প্ৰত্যেকটো যিকোনো চন আপুনি যদি চাব খোজে সেই লাইনে লাইনে যাব লাগিব। আৰু ইয়াত চনটো চাব লাগিলে ইয়াত এটা নিয়ম আছে, কিছুমান নিয়ম লিখা আছে। এই প্ৰতিটো চনৰ 400 বা তাৰ গুণিতক যিমান দূৰ সম্ভৱ বিয়োগ দি তাৰ পৰা চনটো উলিয়াই সেই চনৰ শাৰী শাৰী সাধাৰণ বছৰৰ ক্ষেত্ৰত বেলেগ এটা চাব লাগে আৰু লিপি ইয়াৰৰ ক্ষেত্ৰত বেলেগ এটা চাব লাগে। এনেকুৱা কিছুমান নিয়ম আছে। সেই নিয়মমতে চাই কোন চনৰ কিমান তাৰিখে কি বাৰ হয় সেইটো উলিয়াব পাৰি। খুৰা, এই যিখন কেলেণ্ডাৰখন ছাৰে কোন সময়ত মানে লিখিছিল, কোন চনত লিখিছিল আৰু লিখি থকাৰ সময়ৰ যি স্মৃতি, মধুৰ স্মৃতি, সেইটো অকণমান জনাবচোন। তেখেতে খুব সম্ভৱ মানে মোৰ ঠিক চনটো পাহৰিছোঁ। তেখেতে 1975-76 এই চনমানত তেখেতে কেলেণ্ডাৰখন প্ৰস্তুত কৰিছে আৰু সাধাৰণতে তেখেতে ৰাতিয়ে এইবিলাক কাম কৰে। আৰু সেই সময়ত আমি কিছুমান ইয়াৰ কপি কৰিও দিছিলোঁ, এইটো মোৰ মনত আছে। আমি তেতিয়া হেৰি আৰু মানে হেৰিত পঢ়ি আছোঁ, স্কুলত কলেজতে পঢ়িছোঁ। বেছিভাগ সময় ৰাতি তাৰমানে তেওঁ লিখিছিল। বেছিভাগ সময় ৰাতি লিখে, দিনত তেওঁ সময় নাপায়। আৰু যিখন কেলেণ্ডাৰ আচলতে সেই সময়ত, যি সময়ত মানে কোনো ধৰণৰ এক্সট্ৰা ৰিচোৰ্চ নাছিল, আৰু আজিকালি যেনেকৈ ইণ্টাৰনেট বা বহুত মানে কিছুমান কৌশল বা এনেধৰণৰ কেলকুলেটাৰ বহুত আছিল, কিন্তু সেই সময়ততো কোনো ধৰণৰ আনুষংগিক কোনো মেচিন বা যন্ত্ৰ পাতি নাছিল বা কোনো ধৰণৰ মাধ্যম নাছিল। কিন্তু সেই সময়তে তেওঁ কেলকুলেশ্যন কৰি পেলাই মানে প্ৰথম বৰ্ষৰ পৰা 3599 বৰ্ষলৈকে এখন কেলেণ্ডাৰ প্ৰস্তুত কৰি অহাটো বহুত ডাঙৰ কথা। এইটো এটা ডাঙৰ কথা। তেখেতে এইবিলাক মানে নিজে কি বুলি কয় মেনুৱেলি এইবিলাক হেৰি কৰিছে, কোনো ইয়াত কেলকুলেটৰো ব্যৱহাৰ কৰা নাই। আৰু সেই মতে আৰু এইবিলাক আমাৰ টেকনিকেল হেৰিটো ইমান নাছিল। গতিকে তেনেকৈ তেওঁ উলিয়াইছে এইখন। আৰু আমি দেখিছোঁ যে কেলেণ্ডাৰ সাধাৰণতে 2024 বা আমাৰ যি বৰ্ষ কেলেণ্ডাৰ মোটামুটি 12টা মাহ, গতিকে 12খন পেজ থাকে। কিন্তু আচৰিত কথা যে ইমান বছৰৰ এখন কেলেণ্ডাৰ মাত্ৰ এটা পেজ। এটা পেজতে তেওঁ চাব পৰাকৈ এইবিলাক কেলকুলেশ্যন কৰি উলিয়াইছে। আৰু চাব গ'লে মেজিকেল কেলেণ্ডাৰ। মেজিকেল কেলেণ্ডাৰ বুলি ক'লেও ভুল নহয়। গতিকে খুব ইণ্টাৰেষ্টিং এখন কেলেণ্ডাৰ, যিখন কেলেণ্ডাৰ আপুনি বিশ্বাস হয়তো কৰিব টান পাব যে যিখন কেলেণ্ডাৰ প্ৰথম যেতিয়া মানে বৰ্ষ গণনা হৈছিল, প্ৰথম 1 বছৰ বুলি যিটো কয়, যেতিয়া কেলেণ্ডাৰৰ মানে ভাৱটো মনলৈ আহিছিল, 1 বৰ্ষৰ পৰা 3599 বছৰলৈকে এখন কেলেণ্ডাৰ। গতিকে আপুনি চিন্তা কৰি চাওক যে কি কেলকুলেশ্যন বা কি ফৰ্মুলাত এনে এখন কেলেণ্ডাৰ প্ৰস্তুত কৰি উলিয়াব পাৰে। সাধাৰণতে আমাৰ 4ৰে হৰণ গ'লে সেই চনটো লিপিয়াৰ হয়। কিন্তু ইয়াত দেখা গৈছে যে 3600 চন অৰ্থাৎ 3600 খ্ৰীষ্টাব্দটো লিপিয়াৰ নহয়। এইটো এটা মানে গুৰুত্বপূৰ্ণ কথা।
3600 চনটো যদিও 4 হৰণ যায় এইটো লিপিয়াৰ নহয় এইটো পোপ মানে পোপ গ্ৰেগৰীৰ মতে 3600 চনটো অৰ্থাৎ 3600 চনটো লিপিয়াৰ নহয় ইয়াৰ কাৰণ এটা আছে মানে কাৰণটো কেনেকুৱা যে আমি সাধাৰণতে জানো যে 365 দিন 6 ঘণ্টা 1 বছৰ হয় কিন্তু সূক্ষ্মভাৱে যদি আমি চাওঁ ইয়াত 365 দিন 6 ঘণ্টা কিমান ছেকেণ্ড এই এনেকৈ বাঢ়ি গৈ 3600 চনটোত যদি আমি চাওঁ তেতিয়াহ'লে এইটো লিপিয়াৰ নহয় আৰু সেই পোপ গ্ৰেগৰীয়ে এই বস্তুটো মানে সম্পূৰ্ণ কেলকুলেশ্যন কৰি 3600 চনটো যে লিপিয়াৰ নহয় এই কথাখিনি দেউতাই মানে ইয়াত উল্লেখো কৰিছে এইটো এটা খুব ইণ্টাৰেষ্টিং কথা আৰু বনমালী মিশ্ৰ ছাৰে তেওঁ যিহেতু এজন গণিতজ্ঞ আছিল গতিকে তেওঁ কিতাপো লিখিছিল অংকৰ কিতাপ লিখিছিল কোনখন কিতাপ মানে কোন তেওঁ ক্লাছ 6 অৰ্থাৎ 6মান আৰু 7মান শ্ৰেণীৰ কাৰণে দেউতা আৰু তেওঁৰ ছাত্ৰই কিন্তু তেওঁ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিকৰ তেওঁ প্ৰিন্সিপাল আছিলে তেওঁ হ'ল বৰ্তমান তেওঁ আছে জগন্নাথ দাস শ্ৰী জগন্নাথ দাস এই দুজনে মিলি উজুগণিত বুলি ক্লাছ 6 আৰু 7 অৰ্থাৎ 6মান আৰু 7মানৰ কাৰণে এই দুখন কিতাপ লিখিছিল আৰু সেই কিতাপবিলাকৰ কপি আমি কৰি দিছিলোঁ আমাৰ মনত আছে মানে তেওঁ যে লিখিছিল সেইবিলাকৰ কপি আমি কৰিছিলোঁ এইবিলাক মনত আছে তেওঁ এটা নেশ্যনেল এৱাৰ্ডো পাইছিল নেশ্যনেল এৱাৰ্ড পোৱাৰ এটা মানে বৰ কাহিনী আছে কাহিনীটো মানে কি আজিকালি নেশ্যনেল এৱাৰ্ড পালে বহুত আগতে জনা যায় কিন্তু মই ভালকৈ জানো যে দেউতাই নেশ্যনেল এৱাৰ্ড যে পাইছিল এই কথাটো কিন্তু দেউতাই নাজানিছিল তেওঁৰ সখীয়েকে আমাৰ গাঁৱৰে সখীয়েক এজনে ৰাতিপুৱা 7টা বজাত আহি দেউতাক ক'লে যে সখী মই ৰেডিঅ'ততো আপোনাৰ নামটো পাইছোঁ তেতিয়াতো ৰেডিঅ'হে আছিল টিভি চিভিটো নাছিলে ৰেডিঅ' আছিল তাতে ৰেডিঅ'ত আপোনাৰ নামটো পাইছোঁ আপুনি হেৰি ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে তেতিয়া দেউতাই আচৰিত হৈছে বোলে সঁচাই নাই বোলে সঁচাই ঠিক আছে বাৰু তাৰপিছত সেই সখীয়েকজন আমাৰ তাত বহিল চাহ তাহ খালে খাই অলপ সময় কথা বতৰা পাতি গুচি গ'ল তাৰপিছত হেৰিৰ পৰা দিল্লীৰ পৰা কাগজ পত্ৰ আহিলে আৰু তাৰে মানে 2 মাহ পিছত তেওঁ দিল্লীত গ'ল তেতিয়া তেওঁ গমেই পোৱা নাছিল কিন্তু আজিকালি হ'লে বহুত আগতে গম পায় মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ লোৱা সময়ৰ ফটো এইজন মোৰ দেউতা এইজন হ'ল তেতিয়াৰ ৰাষ্ট্ৰপতি ভি গিৰি আৰু কাষত থকাজন হ'ল তেতিয়াৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ শংকৰ ৰয় আৰু এই ফটোটো হ'ল তেওঁ কটনত পঢ়ি থাকোঁতে মিষ্টাৰ কটনিয়ান আছিল মানে বেষ্ট ফিজিক বেষ্ট ফিজিকৰ কাৰণে এই তেওঁ মিষ্টাৰ কটনিয়ান উপাধি পাইছিল এইটো হ'ল তাৰ ফটো আৰু এইটো হ'ল এই ৰাষ্ট্ৰীয় পুৰস্কাৰ ল'বলৈ যাওঁতে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ লগত উঠা ফটো ইয়াত অসমৰ হেৰি মোৰ দেউতা আছে এইজন মোৰ দেউতা আৰু এইজন শিলচৰৰ এজন মণিপুৰৰ এজন ত্ৰিপুৰাৰ এনেকৈ এইকেইজন মানুহ এইকেইজন শিক্ষক একেলগে উঠা ফটো আৰু এইটো ফটো হ'ল দেউতাৰে ফটো এইটো তেওঁৰ মৃত্যুৰ কেইবছৰমান আগৰ ফটো আৰু এইজনী হ'ল মোৰ আই আই অৱশ্যে দেউতাতকৈ আগতে ঢুকাইছে আই ঢুকাইছে 2002 আৰু দেউতা ঢুকাল 2007। ফ্ৰেণ্ডছ
মোৰ কাষত আছে বনমালী মিশ্ৰ ছাৰৰ নাতি আৰু নাতিনী আছে, নীতিশ কুমাৰ মিশ্ৰ আৰু দীপশিখা মিশ্ৰ বাইদেউ আছে মোৰ লগত। গতিকে আৰু আমাৰ সন্মুখত আছে সেই কেলেণ্ডাৰখন, যিখন কেলেণ্ডাৰ 1ৰ পৰা 3599 বছৰলৈকে। আৰু এতিয়া সেই কেলেণ্ডাৰখনৰ ইউজেছটো কেনেকৈ কৰে, বা আমি যদি চাব বিচাৰোঁ যে অমুক চনৰ অমুকটো মাহত অমুক তাৰিখৰ বাৰটো কি হ'ব, তেতিয়াহ'লে সেইটো কেনেকৈ চাম, সেই ইউজেছটো মানে দেখুৱাই দিব। তো চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণ হৈ গ'ল। তো মই এতিয়া এটা ডেট চাম। যদি মই জানিব বিচাৰোঁ 3024 বৰ্ষৰ 17 জুন তাৰিখৰ মানে বাৰটো কি হ'ব, সেইটো অকণমান চাই দিবাচোন। 3024 চনটো যিটো ডেট সেইটো চাব লাগিলে প্ৰথমতে লাষ্টৰ দুটা ডিজিট ইয়াত ইয়াৰ্ছত আছে, 24 আছে। 3024 লাষ্টৰ দুটা ডিজিট 24 আমি 24 লাইনত মানে ইয়াত এটা চাব লাগে, ইয়াত এটা কেলকুলেশ্যন আছে। 3024টো চাব লাগিলে তাক 4ৰে হৰণ কৰিব লাগে। 4ৰে হৰণ কৰাৰ পিছত যিখিনি ৰৈ যায়, মানে 4ৰে হৰণ কৰিলে 2800 আহে। 2800ৰ পিছত 224 ৰৈ যায়, মানে যদি আমি ফ্ৰেকশ্যনত নাযাওঁ মানে। তো 224 এইটো ৰেঞ্জত আছে, 201 to 300 ইয়াত ৰেঞ্জ ধৰা আছে কিছুমান। 201 to 300ৰ ভিতৰত 224টো আছে। 224টো এই ৰেঞ্জৰ লাইনটোত যদি জুনৰ মান্থটো চোৱা যায়, তো ইয়াত বি আছে। এই বি লেটাৰটো তলত আৰু চাব লাগে, ইয়াত ABCDEFG এনেকুৱা লিখা আছে। ইয়াত তাৰপিছত ইয়াত ডে'বিলাক লিখা আছে, ইয়াত ডেটবিলাক লিখা আছে। তো ইয়াত বিটো চাব লাগে। বিৰ 17 জুন হৈছে, তো 17 জুনটো ইয়াত থাৰ্ছডে আহি আছে। এইটো যদি গুগলত বা বেলেগ আমাৰ মানে যিবিলাক কেলেণ্ডাৰ আছে মডাৰ্ণ কেলেণ্ডাৰ, সেইবোৰত যদি চোৱা যায় এই থাৰ্ছডে আহিব সেইটো 17 জুনটো। এইটো 17 জুন, এইটো থাৰ্ছডে আহি আছে 3024 চনৰ। এইবাৰ 1899 চনৰ 3 জানুৱাৰী ডেটো কি হ'ব? 1899। তো লাষ্টৰ দুটা ডিজিট 99, ইয়াত 99 আছে, এইটো 99। 1899ক 4ৰে হৰণ কৰিলে ফ্ৰেকশ্যন নোহোৱাকৈ 1600 ওলায়। বাকী 1899ৰ পৰা 1600 মাইনাছ কৰিলে 299। 299 এইটো ৰেঞ্জত আহে, 201 to 300। 99ৰ ঘৰৰ এইটো ৰেঞ্জত 201 to 300। এই ৰেঞ্জটোৰ 3 জানুৱাৰী বিচাৰিছে। এতিয়া ইয়াত এটা ছিষ্টেম আছে, ইয়াত জানুৱাৰী ইয়াতো আছে আৰু জানুৱাৰী ইয়াতো আছে ব্ৰেকেটত। তাৰমানে লিপ ইয়াৰ হ'লে এই ব্ৰেকেটৰ জানুৱাৰীটো চাব লাগে, আৰু লিপ ইয়াৰ নহ'লে এই যিটো চিম্বল আছে এই চিম্বলৰ জানুৱাৰীটো চাব লাগে। ফেব্ৰুৱাৰীৰ ক্ষেত্ৰতো একেই, ফেব্ৰুৱাৰীটো যদি হয় লিপ ইয়াৰৰ ক্ষেত্ৰত এই ব্ৰেকেটৰটো চাব লাগে, আৰু লিপ ইয়াৰ নহ'লে চিম্বল থকাটো চাব লাগে। যিহেতু 1899টো লিপ ইয়াৰ নহয়, আমি এই চিম্বল থকা জানুৱাৰীটো চাম। ইয়াত 299 এইটো জি আহি আছে। জি লেটাৰটো যদি ইয়াত চাওঁ 3 জানুৱাৰী, 3 জানুৱাৰী এইটো জিৰ ঘৰৰ এইটো টিউজডে আহি আছে। যদি কেলেণ্ডাৰত চোৱা যায় এইটো কি হয় দেখা যাওক। এতিয়া 3 জানুৱাৰী টিউজডে। এইবাৰ আমি চাম 3536 চনৰ
10 জানুৱাৰী বাৰটো কি হ'ব 33,536 লাষ্টৰ দুটা ডিজিট আপোনাৰ 36 হ'ব এইটো 36 এইটো লাইনৰ এতিয়া 400 দি হৰণ কৰিলে আপোনাৰ ফ্ৰেকশ্যন নোহোৱাকৈ 3200লৈ হৰণ হৈ যায় তো বাকী ৰৈ যায় আপোনাৰ 336 তো 301 to 400ৰ ভিতৰত আহিব 336 এইটো ৰেঞ্জৰ ভিতৰত আৰু 3036 টো এটা 3536 টো এটা লিপ ইয়াৰ হয় গতিকে ব্ৰেকেটৰ জানুৱাৰীটো চাব লাগিব আপোনাৰ এইটো জানুৱাৰী চালে নহ'ব ব্ৰেকেটৰ জানুৱাৰীটো চালে ইয়াত চি লেটাৰটো আহি আছে চি লেটাৰটো আকৌ তলত চাব লাগিব ইয়াত 10 জানুৱাৰী আছিল না 10 জানুৱাৰী এইটো ফ্ৰাইডে হয় ফ্ৰাইডে হ'ব এতিয়া যদি আপুনি এইটো কেলেণ্ডাৰত চাই এইটো 3536 10 জানুৱাৰী এইটো ফ্ৰাইডে আছে তো ফ্ৰেণ্ডছ এইখনেই আছিল মেজিকেল কেলেণ্ডাৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিখন কেলেণ্ডাৰত আপোনালোকে ইতিমধ্যে গমেই পাইছে যে মই কোনকেইটা চন কৈছোঁ আৰু মই পুৰণি চনো কৈছোঁ আৰু ভৱিষ্যতৰ চনো কৈছোঁ গতিকে সুন্দৰকৈ ইয়াৰ দ্বাৰাই আমি গম পালোঁ যে তাৰ বাৰটো কি হয় বা একদম একজেক্টলি সুন্দৰকৈ গম পাইছোঁ এইখন এখন কেলেণ্ডাৰ মেজিকেল কেলেণ্ডাৰ তো চাওক এই মেজিকেল কেলেণ্ডাৰখন আমাৰ বৰপেটাৰ সুসন্তান বনামালী মিশ্ৰ ছাৰে বনাইছিল আজিৰ পৰা বহু বছৰ আগতে তেখেতে বনাইছিল যিখন কেলেণ্ডাৰ প্ৰথমৰ পৰা মানে 1 বছৰৰ পৰা 3599 চনলৈকে ইয়াত কেলকুলেশ্যনৰ মাধ্যমেৰে আপুনি উলিয়াব পাৰিব মাত্ৰ এখন কাগজতে এনেধৰণে উল্লেখ কৰিছে ইমান বছৰৰ কেলেণ্ডাৰ তো মই ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ ধন্যবাদ